মই মানে মই নহয় তেওঁ কোন শ্ৰী কৃষ্ণ নমঃ মই নহয় কৃষ্ণহে সঁচা তেওঁ আজি মোক দেখুৱাইছে মই দেখিছোঁ তেওঁ মোক অনাইছে আনিছোঁ তেওঁ মোক সেৱা কৰাইছে মই কৰিছোঁ তেওঁ মোক খুৱাইছে মই খাইছোঁ ক'বলৈ গ'লে কৃষ্ণ আমাৰ চাকৰ হয়নে কাৰণ আমাৰ চব তেওঁ পূৰ্তি কৰি আছে কিন্তু তেওঁৰ কাৰণে নকৰে বিচাৰ তত্ত্ব নকৰে বিচাৰ আমি অনুভৱেই নকৰোঁ তেওঁ যে কৰিছে হে বাপাই সমস্ত আমাৰ দায়িত্ব আছে ভণ্টি থাকো বুলি কৈছে অৰ্চিতাৰ লগত থাকি গ'ল এতিয়া অৰ্চিতাৰ লগত যাব লাগিব মই নাহোঁ আৰু দি দিয়া ষ্টকত দি দিয়া অৰ্চিতা বাকলত গুচি যাবা আকৌ একেলগে ভাত খাই দিবা তেতিয়া অৰ্চিতাৰ লগত মহিহবে তত্ত্ব বিচাৰিবা 25টা জীৱন কলাৰ পঞ্চম স্কন্ধ ভাগৱতৰ প্ৰথমটোৱে কি কৈছিল প্ৰথমতে আলোচ্য ত্যাগ ঘোষা আছে আলমাৰীত ভাগৱত আছে আলমাৰীত ৰত্নাৱলী আছে আলমাৰীত কীৰ্তন থাকে আলমাৰীত কিন্তু আমি নপঢ়োঁ কিন্তু বৰ ফিতাহী মাৰোঁ মইতো মাৰোঁৱেই কাৰণ আপোনালোকে মাৰিবলৈ আজি মাতিলেই নিৰ্দিষ্ট বক্তা কৰিবলৈ কথা ক'বলৈ কিন্তু চিন্তনীয় বিষয় ধূপাবৰ আঞ্চলিক শাখাৰ পৰা অহা আইসকলক আমি থিয় হৈ পৰিচয় দিবৰ কাৰণে সেৱা জনাইছোঁ কৃষ্ণ আৰু ডক্টৰ আঞ্চলিক শাখাৰ আইসকল ইতিমধ্যে আপোনালোকে দেখিছে সকলো ব্যস্ত আছে আমি তেৰাসমৰ পৰিচয় ল'বলৈ তেৰাসে পৰিচয় দিবলৈ সময় নাই আমি পৰিচয়ৰ পৰিমাণে সামৰণি মাৰিছোঁ আশা কৰোঁ গুৰুত্বপূৰ্ণ দুখনি সভাৰ অধিৱেশন আশানিষ্ট হৈ সভাখন সুপৰিচালনা কৰা পূৰ্ণ সহযোগিতা কৰিবৰ বাবে আমি সেৱা জনাইছোঁ আসনাধিষ্ঠ হৈ আসন লৈ অধিৱেশন লৈ আমি সফল সমাপ্তি ঘটাবৰ বাবে সেৱা জনাইছোঁ সমস্ত আমি সবাৰে চৰণত প্ৰেক্ষাগৃহত আসন ল'বৰ বাবে সেৱা জনাইছোঁ কৃষ্ণ কল্পনা গগৈ আয়োজকে থাকি গৈছে জিলা শাখাৰ কল্যাণী সদস্য আমি সন্মুখৰ আসনলৈ আহিবৰ কাৰণে সেৱা জনাইছোঁ আৰু লগে লগে আমাৰ কলংক হ'ল আমাৰ মাজত জিলা সন্মানীয় মুৰব্বী সভাপতি পৰিচয় কৰিছোঁ পৰৱৰ্তী কাৰ্যসূচী চলাই যাবলৈ সেৱা জনাইছোঁ সমস্তজনলৈকে আমি শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ লগতে আজি আমাৰ শিশু আইমাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী আসনত বহুৱাই পৰিচালনা কৰিবৰ বাবে আমাৰ সংস্কৃতি ভাষাৰ সভাপতি লাহন নগৰ চৰণতে আমি লৈছোঁ তেখেতে যাতে চলাই নিয়ে নিশ্চয়